আৰু এই ল'ৰাটোক আপোনালোকে চিনি পায়নে? আমাৰ গাঁৱৰ মানুহে যদি মোৰ ভিডিঅ'টো চাই চিনি পাব। নহয়, আকৌ সেই বেলেগ ভাতৰ বনাব খালি, অকল সেইবোৰ ভাতকে নহ'ব। অঁ কেলে পেলাই দিলি? তেতিয়া সেই খেৰ হেৰি দি দিয়ক। এইটো চাওক, এইটো হ'ল বাঁহ আৰু বাঁহৰ ভিতৰত চাউল সোমাই। ৱালবিলাকত বোলো পানী অলপ খুৱাই দিওঁ। ৱালবিলাকে কিবা মাত দি আছে। পথাৰত যে ঘাঁহবিলাকে মাত দি থাকে যে, চিক চিকে ৰ'দ দি থাকিলে মাত দিয়ে, মানে কি হ'ল বস্তুটো ডাং খাই থাকে হপায়। খুব মাত দিছে। নিজেও নিজৰ দাড়িখিনি কাটিলোঁ যিমান পাৰোঁ, 2 নম্বৰ কৰি 2 নম্বৰ লগাই কাটিছোঁ দেই। পপাকো চুলিখিনি কাটি দিবলগীয়া হ'ল। পপাই ক'লে যে মোৰখিনি কাটি দে। ভাত পানী খাই অলপ বহিলোঁ। এতিয়া যাবলৈ ওলাইছোঁ আমাৰ ঘৰৰ ওচৰৰ মেল এটালৈ, কাৰেণ্টত চলে। ধানৰ পৰা চাউল বনাওঁগৈ। বৰা ধান 2-2.5 টিংমান হ'ব। এয়া এতিয়া ফুটাওঁগৈ। ঘৰৰ পৰা মই আহিলোঁ ধানৰ পৰা চাউল বনাবলৈ বুলি, আৰু কাৰেণ্টত চলা মেলটো এই ৰুমটোৰ ভিতৰতে আছে, মেচিনটো মানে। মই আহি পাইছোঁহি আৰু 3 মিনিট 4 মিনিটমান বহিছোঁ, কাৰেণ্টটো গুচি গ'ল। কি কৰিব এতিয়া? সেই ধান কুটোৱা মানুহটোৰ লগত কথা পাতি বহি আছিলোঁ। মানুহটো গ'লগৈ ভিতৰলৈ কিবা কামত। এতিয়া মই অনা ধানখিনি মই ভাবিছোঁ কি থৈ যাওঁ ইয়াত। যেতিয়াই কাৰেণ্টটো আহিব তেতিয়া সেই ধান পৰা চাউল সি বনাব, আৰু মই ফোন কৰিম যে হ'লনে নাই হোৱা, বা ঘৰত হ'লেও মই গম পাম কাৰেণ্টটো আহিছেনে নাই অহা। তেতিয়া মই এটা নিৰ্দিষ্ট সময়ত গুচি আহিম। আৰু কি ক'ম, এইখিনিতে আছে ৰঙালাও গছজোপা, গৰহা গজা দেই। ৰঙালাও লাগিছে এটা নহয় 2টাকৈ। যদি হেন্দালিখন দি দিওঁ লাগিব। মই ভাবিলোঁ কি এতিয়াতো বেলেগ কাম নাই, আজি মিস্ত্ৰীও নাহিলে, এই কামখিনিকে কৰোঁ। প্ৰথমতে মুখৰ আগতে 2টা গাঁত খান্দি খুটা 2টা পুতিলোঁ। সেইফালে তামোল গছতে আৰু চেগুনজোপাতে মই খুটা এটা গাঁত খান্দি দিয়া নাই, বান্ধি দিছোঁ। এতিয়া ইয়াৰ পৰা সেইফালে, ইয়াৰ পৰা সেইফালে এনেকৈ বাঁহ দি দিম। মই বাঁহ কাটোঁগৈ, কেঁচা বাঁহ নহয়, শুকান বাঁহ। বাঁহ গছতে সি বাঁহ মৰি গৈছে, তেনেকুৱা বাঁহ কাটি আনি ইয়াত দিম। ঘৰৰ সেই কামখিনি কৰি মই আহিলোঁ, আৰু সেই হেন্দালিখন দিলোঁ দেই মই।
ৰঙালাও গছৰ হেণ্ডালি দিছিলোঁ দি মেলি হ'ল গা পা ধুই মই ঘিলাধাৰী চুকত আছোঁ আমাৰ গাঁৱৰ ওচৰতে এখন গাঁও এইফালে আছে মানুহবোৰ আজি বোলে হাঁহিয়া সিহঁতৰ ধান দাইছে মানে বহুত দাৱনি আহিছে মোক কৈছে পাক এটা মাৰিবা বোলে মই আহিলোঁ আৰু এই ল'ৰাটোক আপোনালোকে চিনি পায়নে আমাৰ গাঁৱৰ মানুহে যদি মোৰ ভিডিঅ'টো চাইছে চিনি পাব নতুনকৈ দোকান এখন খুলিছে আগৰো দোকান দিছিলে তেতিয়া বন্ধ হৈ গ'ল আকৌ টিং চিং দি বেৰ চাই দিছে ধুনীয়াকৈ জালচেনা দোকান দিছে তাকে ভাবিছোঁ খাওঁ নেকি এভাগ খাবলৈ এইও মই যদি খাওঁ কোনে বনাই ল'ব মই নিজে বনাব পাব লাগিব কিমান দিন হ'ল দোকান দিয়া কিমান দিন হ'ল এইবোৰ চব জালচেনা এইবোৰ চব তিয়াই থৈছে পানীৰ পৰা উলিয়াই দিব লাগিছিলে কোনে পানী দি দিলে মাটি এপোৱা যাব লাগে পানী যদি নাই যাব পানী নাই যদি থিয় যদি যাব পৰিলেহে এখন দিগদাৰ হয় এই পানীবোৰ দদাই দি থব নালাগিছিলে এইবোৰ পানী সেইবোৰ কোমলিলে নহয় গজালি ওলালেগে কাঢ়ি দিব লাগিছিলে কলে পিনেও নেমানে নহয় বুজিয়ে নাপায় আকৌ দি দিয়ে নহয় আকৌ সেই বেলেগ ভাতৰ বনাব খালি অকল সেইবোৰ ভাতকে নহ'ব অকল এইবোৰ ভাত খাই থাকিব নোৱাৰি নহয় এইবোৰ ভাত মানে কি চেয়া ভাত মানে বেলেগ ভাতৰ গোটে বনাব যদি যেনেকে ভাত খাওঁ সেইগোটে বনাব নহয় এইবোৰ চাউল নবনাব এই ভাত খোৱা চাউল বনাব সেই পেহাটো সেই খেৰ দি দিয়াত নহয় নজ্বলে নোসোমাই আমি এনেকেহে কওঁ প্ৰথমৰ কেইটাহে অকণ লেতেৰা হয় বাকীখিনি ভালে হৈ থাকে ৰাতিৰ সময় হ'লগৈ 8:06 আৰু এইফালে লাইট ফিটিং কৰি ল'লোঁ এইফালে আমাৰ চুঙা পুৰি আছোঁ এইজোপা হ'ল তেতেলী গছৰ তলতে এনেকৈ আজি জোনবাই বৰ ধুনীয়াকৈ ওলাইছে কমটি পৰিমাণে বহি লৈ এনেকৈ বহি লৈ পেহা যাওক এই তলতো ভৰাই দিব লাগিব আকৌ ওপৰত নহয় তল ফালেও আছে নহয় আছে তলৰ ফালেও সেই জেওখতটো লৈ তলৰ ফালেও এতিয়া মই চুঙা পুৰি আছোঁ আৰু আপোনালোকে চুঙা খাই নে নাখায় ক'বচোন আমাৰ ঘৰতটো খোৱাই নাই বোলো লোকৰ খাব লাগিছোঁ আমাৰ ঘৰত কাইলৈ খাব লাগিব কেলে পেলাই দিলি তেতিয়া সেই খেৰ হেৰি দি দিয়ক এইটো চাওক এইটো হ'ল বাঁহ আৰু বাঁহৰ ভিতৰত চাউল সোমাই আছে বৰা চাউল এইটো আধাখনীয়া হ'ল এই চাওক সোপা দিছে যে ভাতটো যে ওলাই নাহে চকী লৈ এনেকৈ যা চকী লৈ পিয়া লৈ যা ভিতৰ পৰা লৈ চকী পিয়া লৈ চকী লৈ ন পিয়া লৈ অকমানি হেতাও লগালো হেতা পাবলে না এইটো তাত আছে ৰ গম পানী আনিবলৈ উঠ এইটো ৰ এইটো লৈ হাত ধুচোন ধুনীয়াকে গম পানী ধুনীয়াকে জ্বলিব হা তাত ধুনীয়াকে জ্বলিব ভাত কাউলীয়া মানে না ভাত আমি জানো নহয় তই বনালি ধুনীয়াকে বনাই দিবা খাই পোৱা নাই বহুত দিন মই চোৱা নাই সিজিলে যাই কৈছো বেলেগ ভাতো বনাই থোৱা সেইটো খাই লওঁ দুৰ্গাকেইটা মাটিতে থৈ দিওঁ নতুন চাউল দেখি মই এপাই ললো খাই পুৰণা হ'লে মিহি দিয়ে বেছি দিলে টান হৈ যাব ন পানীটো খালা নে না খোৱা না খোৱা না এনেকে হেৰি কৰি দিওঁ দেই সব মিলাই লওঁ গম পানী ঠাণ্ডা
কিমান গৰম